নমস্কাৰ। বৰ্তমান সময়ত পাতিবলগীয়া আৰু এটা অতি গুৰুত্বপূৰ্ণ বিষয় হৈছে মানুহৰ মানসিক স্বাস্থ্য। আগতেও মানুহ ব্যস্ত আছিল, কিন্তু মানুহৰ ব্যস্ততাবোৰ মাটিৰ লগত সম্পৰ্কিত আছিল, কিন্তু এতিয়াৰ ব্যস্ততাবোৰ কৃত্ৰিম। বেছিভাগ ব্যস্ততাই কৃত্ৰিম। মানুহৰ মাজত দুৰ্দান্ত প্ৰতিযোগিতা। কোন কিমান আগবাঢ়িব পাৰি, কিমান দূৰলৈকে আৱিষ্কাৰ কৰিব পাৰি, উদ্ঘাটন কৰিব পাৰি, তাৰ দৌৰা দৌৰিত মানুহে নিজক পাহৰি যায়। আৰু উচ্চাকাংক্ষা সাংঘাতিক মানুহৰ মাজত। আৰু যেতিয়াই উচ্চাকাংক্ষাৰ ভৰপক হয় আৰু য'তেই সেই উচ্চাকাংক্ষা পূৰণ নহয়, তাতেই মানুহৰ এংজাইটি, ফ্ৰাষ্ট্ৰেশ্যন, ডিপ্ৰেশ্যন ইত্যাদিৰ জন্ম হয়। গতিকে আগৰ যিখন সমাজ, সেই সমাজখনৰ পৰাও আমি কিছুমান কথা শিকিব লগা নিশ্চিতভাৱে আছে। আগৰ মানুহখিনি এনেকুৱা কিছুমান কামৰ জৰিয়তে সন্তুষ্ট হ'ব পাৰিছিল, যিখিনিয়ে তেওঁলোকক মানসিক শান্তি দিব পাৰিছিল। কোনোবাই পুখুৰীত মাছ পালন কৰিছিলে, কোনোবাই খেতি বাতি কৰিছিলে, কোনোবাই গৰু পুহিছিলে বা অন্যান্য শাক পাচলিৰ খেতি ইত্যাদি। গতিকে সেইখিনিয়ে মানুহক যথেষ্ট মানসিক অসুস্থতাৰ পৰা মুক্ত কৰি ৰাখিছিল। এতিয়া চাবচোন, মানুহে আজিকালি যিখিনি কালচাৰ, নতুন যিখিনি কৃত্ৰিমতা, মানুহে চহৰত বাস কৰে, সমাজৰ পৰা এটা ডিষ্টেঞ্চ মেইনটেইন কৰি চলে, মানুহৰ পৰা আঁতৰত পৃথককৈ। গতিকে সেই কথাখিনিয়ে, যিখিনি প্ৰতিযোগিতা হৈছে, সেইখিনিয়ে মানুহৰ মানসিক স্বাস্থ্যত যথেষ্ট প্ৰভাৱ পেলাইছে। গতিকে এটা কথা ভালদৰে চাবলৈ গ'লে, আমি কেতিয়াবা আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে আমাৰ যিটো উচ্চাকাংক্ষা, সেই উচ্চাকাংক্ষাটো আমি অলপ বেলেঞ্চ অৰ্থাৎ ভাৰসাম্যতা আনিব লাগিব। এই যে কোৱা হয়, টু মাচ অফ এভৰিথিং ইজ ডেঞ্জাৰাছ। গতিকে আমাৰ উচ্চাকাংক্ষাত আমি এটা বেলেঞ্চ আনি জীৱনটো আগুৱাই নিব লাগিব আৰু আমি সন্তুষ্ট হ'ব জানিব লাগিব। আমি অলপ সৰু সৰু কামৰ জৰিয়তেও সন্তুষ্ট হ'ব পাৰিব লাগিব। আমাৰ অসন্তুষ্টি যিমানেই বাঢ়িব, সিমানেই ফ্ৰাষ্ট্ৰেশ্যন, ডিপ্ৰেশ্যন, এংজাইটি বাঢ়িব, আমাৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পৰিব। গতিকে আমি জীৱনটোত ভাৰসাম্যতাত গুৰুত্ব দিব লাগিব। বহুত বেছি বিচাৰি থকাতকৈ আমি যি পাইছোঁ, সৰু কাম এটাই হওক, তাক ভালদৰে কৰি ভালদৰে সুখী হ'ব জানিব লাগিব। বহুত ডাঙৰ পদবী, ডাঙৰ প্ৰাপ্তি নহ'লেও হ'ব। আমি যদি ভালদৰে কামটো কৰিছোঁ, আমি যদি মনেৰে দায়িত্ব পালন কৰিছোঁ, সেয়া ঈশ্বৰে দেখিব আৰু এদিন আমাক তাৰ ফল নিশ্চিতভাৱে দিব। এই খুব সঘনে হৈ থকা ছুইচাইডেল কেছবিলাক বা যিবিলাক মানুহৰ ডিপ্ৰেশ্যন, এংজাইটি ইমান বেছি বঢ়া দেখিছোঁ বা শুনি আহিছোঁ, গতিকে এই কথাকেইটা জৰুৰী বুলি ভাবিছোঁ কোৱাটো। কাৰণ এংজাইটি, ডিপ্ৰেশ্যনৰ ফেজটো মই নিজেও পাৰ কৰিছোঁ। কাৰণ যেতিয়া মই মাষ্টাৰ ডিগ্ৰীৰ ফাৰ্ষ্ট ছেমত থাকোঁতে দেউতা ঢুকাইছে। দেউতাৰ সকামৰ পিছদিনাই মাৰ দুইটা কিডনী বিকল হৈছে বুলি আমি গম পাইছিলোঁ। তেতিয়া এনেকুৱা এটা পৰিস্থিতি হৈছিলে, যুঁজিছিলোঁ, কিন্তু পিছত মোৰ বহুত বেয়াকৈ এংজাইটি হৈছিলে আৰু মই চাইক্ৰেটিষ্টৰ ট্ৰিটমেণ্টৰ আণ্ডাৰত আছিলোঁ আৰু খুব কম দিনৰ ভিতৰতে কিন্তু মই ৰিকভাৰ হৈছিলোঁ। নিজেও যথেষ্ট চেষ্টা কৰিছিলোঁ, ব্যায়াম, যোগাসন আৰু মেডিটেশ্যন বহুত চেষ্টা কৰিছিলোঁ আৰু নিজৰ ভাল লগা কামবিলাকো কৰিছিলোঁ। গতিকে সেয়াই ক'ম, মানসিক স্বাস্থ্যৰ উন্নতিৰ বাবে আমি আমাৰ উচ্চাকাংক্ষা, সপোন, সেইখিনি ধুনীয়াকৈ এটা ছফ্ট ৱেত আগুৱাই নিব লাগিব। ধৈৰ্য, সেই উচ্চাকাংক্ষাৰ প্ৰাপ্তিৰ কাৰণে আমি ধৈৰ্য ধৰিব লাগিব। গতিকে হাবুডুবু খাই লাভ নাই। আৰু এনেও আমাৰ এখন ভাগ্য থাকে সকলোৰে। গতিকে ভাগ্যত আমি চেষ্টা কৰি থাকিব লাগে। চেষ্টাত কোনো খুঁত ৰাখিব নালাগে। যেতিয়া ভাগ্যই দিব, আমি এনেও সেয়া পাম। আৰু যদি ভাগ্যই ডিলে কৰিছে বা ভাগ্যই দেৰি কৰিছে, তাৰো নিশ্চিত কিবা এটা কাৰণ আছে। গতিকে একো কথাতে হাবাথুৰি খোৱাৰ, হাবুডুবু খোৱাৰ কোনো প্ৰয়োজন নাই। আৰু আমাৰ যিখিনি সন্তুষ্টি,
আমি সৰু সৰু কাম কৰিও আনিবলৈ চেষ্টা কৰিব লাগিব গতিকে মনটো ভালে ৰখাৰ ক্ষেত্ৰত আমি নিজেই চেষ্টা কৰিব লাগিব গতিকে সকলোৱে মানসিক স্বাস্থ্য ভালে ৰাখক ভালদৰে সুখী হৈ থাকক সন্তুষ্ট হৈ থাকক সবতকে ডাঙৰ কথা সন্তুষ্ট হৈ থাকক আৰু ধৈৰ্য ধৰিবলৈ শিকক ধন্যবাদ